অম্বুবাচী মেলা সমাগত নীলাচলৰ বুকুত থকা কামাখ্যা ধামত অনুষ্ঠিত হোৱা এই অম্বুবাচী মেলা বৰ্তমান সময়ত ভাৰতৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ ভক্তৰো সমাৱেশ ঘটে। অম্বুবাচী মেলা কিয় অনুষ্ঠিত কৰা হয়? 2024 চনৰ অম্বুবাচী মেলা কিমান তাৰিখৰ পৰা কেইদিন ধৰি অনুষ্ঠিত হ'ব ইত্যাদি বিষয়ক লৈ প্ৰস্তুত কৰা আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইখিনিতে এতিয়া অনুৰোধ, যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিবলৈ একেবাৰেই নাপাহৰিব। অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। লোকবিশ্বাস অনুসৰি প্ৰতি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষলে চতুৰ্থ পদৰ পৰা আদ্যা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই বিশেষ সময়খিনিতে হিন্দুসকলে অম্বুবাচী মেলা পালন কৰে। অম্বুবাচীৰ পবিত্ৰীৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ কৰি দেৱীৰ দৰ্শন নিষিদ্ধ কৰা হয়। চতুৰ্থ দিনটোত মন্দিৰৰ দুৱাৰ খোলাৰ পিছত দেৱীৰ স্নান, পূজা পাৰ্বণ আদি সমাপন কৰিহে ভক্তসকলক দৰ্শন কৰিবলৈ দিয়া হয়। দেশ-বিদেশৰ পৰা অহা লাখ লাখ ভক্তই অম্বুবাচী মেলাৰ এই দিনকেইটাত মন্দিৰৰ চৌপাশে থাকি নাম, কীৰ্তন আদি কৰাৰ লগতে ধূপ, বন্তি আদি জ্বলাই দেৱীক সেৱা ভক্তি আগবঢ়ায়। চলিত বছৰৰ অম্বুবাচী সুকলমে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে যান-বাহন, বিদ্যুৎ, প্ৰতিৰক্ষা, খাদ্য, পানী যোগান আদি বিভিন্ন বিভাগ তৎপৰ হৈ উঠিছে। 2024 চনৰ অম্বুবাচী মেলা আৰম্ভ হ'ব অহা 22 জুন শনিবাৰে আৰু ই অন্ত পৰিব 26 জুন বুধবাৰে। 22 জুনৰ পুৱা 8:43:39 অম্বুবাচী মেলা প্ৰবৃত্তি ঘটিব। ইয়াৰ লগে লগে বন্ধ হৈ পৰিব কামাখ্যা ধামৰ মন্দিৰৰ মূল দুৱাৰ। ইয়াক পুনৰ খোলা হ'ব 26 জুন তাৰিখে।